অধ্যক্ষ মহোদয়, প্ৰথমবাৰৰ বাবে আমি কৃষি আৰু জলসিঞ্চনৰ মাজত এইখন বাজেটত এটা সামঞ্জস্য আনিছোঁ। অধ্যক্ষ মহোদয় ক'ব নহয় কণীৰ চিণ্ডিকেট হৈছে, বাহিৰৰ পৰা কণী অহা কণীত পইচা লৈছে। অধ্যক্ষ মহোদয়, বাহুবলীটো ভিতৰৰ কণী, তাত কোনে পইচা লৈছে? আজি অসমৰ ভিতৰত যে লাহে লাহে দাবী কি হ'ব লাগিছিল যে কণীৰ উৎপাদন অসমত ইমান আত্মনিৰ্ভৰ কৰক যাতে শ্ৰীৰামপুৰ গেটেদি এটাও কণী আহিব নোৱাৰে। দাবীটো সেইটো নাই। কণীকেইটা দেখুৱাই ফুৰিছে যাতে বেপাৰীজনে তেওঁৰ লগতো ৰাতি কথা পাতে। ইয়াৰ মিনিং কি অধ্যক্ষ মহোদয়? আজি আমি গোটেই বিধায়কসকলে ক'ব লাগে যে 126টা সমষ্টিত আমি 1 লাখকৈ কণী উৎপাদনৰ একোটা উদ্যোগ স্থাপন কৰিম আৰু চৰকাৰে আমাক তাৰ বাবে 20 লাখ টকাকৈ ৰাজ সাহায্য দিয়ক। এক ৰাতিৰ ভিতৰতে আমি কণীত আত্মনিৰ্ভৰ হৈ পৰোঁ। অধ্যক্ষ মহোদয়, আজিতো অধ্যক্ষ মহোদয় আপুনি চাওক, মই এটা বেলেগ এটা ইকনমি কৈছোঁ। শ্ৰীৰামপুৰেদি কণী আহিব, কোনোবাই টেক্স লৈছে, তাৰমানে অহা কণীৰ দাম বেছি হৈ গ'ল। তাৰমানে বাহুবলীয়ে যেতিয়া কণী বিক্ৰী কৰিব, কম দামত কণী বিক্ৰী কৰিব পাৰিব। গতিকে মইতো বিচাৰোঁ যে চৰকাৰে নিজে নিজে কণীৰ ওপৰত টেক্স লগাই দিয়ক, বাহিৰৰ পৰা অহা কণীৰ ওপৰত, যাতে ভিতৰৰ পৰা কণী ব্যৱসায়ীসকলে কণী নিৰ্মাণ কৰিব পাৰে। তাকে নকৰি সস্তীয়া জনপ্ৰিয়তা। অধ্যক্ষ মহোদয়, এই ধৰণে আমাৰ ৰাজ্যখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰোঁ। অধ্যক্ষ মহোদয়, আমি আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰিবই লাগিব।